Hello students, মই তোমালোকৰ কাৰণে আজি লৈ আনিছো লাষ্ট এপিসোড অফ সিজন 1 NEET and NCERT সিরিজ 2 পৰা আমি হেখিনি ষ্টুডেন্টক মই কৈ দিওঁ যে আমি ডিসকাস কৰি আছো কি যে 2019 অন জুলজিৰ কিমান কোৱেশ্চন NCERT পৰা আহিছিল আৰু কিমান কোৱেশ্চন NCERT বাহিৰৰ পৰা আহিছিল দিস এনালাইসিস ইজ ভেৰি মাচ ইম্পৰ্টেন্ট ফৰ স্মাৰ্ট ষ্টাডি আচ্ছা তো এতিয়া মই স্টাৰ্ট কৰো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো First question to কি আছে mismatch type of question আছে আকো mismatch type of question এতিয়ালৈকে কেবাটাও আহিলে তো ইয়াতে তোমালোকে অপশন বিলাক চাই পেলাই প্ৰথমতে ফাইন্ড আউট কৰা যে এটো কোনটো চ্যাপ্টাৰ পৰা একচুয়ালি কোৱেশ্চনটো আহিছে ক্রিপস অফ লিভার কান গ্লিসেন্স ক্যাপসুল আইলেটস অফ ল্যাঙ্গারহ্যান্স ব্রুনার্স গ্ল্যান্ড আচ্ছা এতিয়া মই তোমালোকক কৈ দিওঁ যে এটো আহিছে একচুয়ালি কোৰ পৰা দুটা চ্যাপ্টাৰ পৰা আহিছে এটা হল তোমাৰ ডাইজেশন এন্ড অ্যাবজর্পশন chapter number 16 class 11 और এটা হল chemical control and coordination chapter number 22 again class 11 तो mostly question to তিনটা option actually কোৰ পৰা আহিছে ডাইজেশনৰ পৰা আহিছে তো ডাইজেশনৰ কোন কেটা অপশন আছে এবাৰ আমি চাও ডাইজেশনত ক্রিপস অফ লিভার কান টু আছে ক্রিপস অফ লিভার কান টু কোড আছে জানানে পেজ নম্বৰ 260 ক্লাস 11 ৰ এনসিআরটি খনত যদি যোৱা তোমালোকে তাত দেখিবা যে ক্রিপস বুলি পেলাই লেভেলিং আছে দেখিছা ক্রিপস বুলি পেলাই লেভেলিং কৰি থোৱা আছে ইয়াত তো দিস ক্রিপস ইজ একচুয়ালি ক্রিপস অফ লিভার কান এটা তোমালোকে ভাইবা ইয়াতে ক্রিপস আছে ক্রিপস অফ লিভার কান বুলি আমি কেনে কম পাম এনসিআরটি পঢ়িলে ইয়াৰ ওচৰতে এটা প্যাৰাগ্ৰাফ আছে তোমালোকে নিজৰ এনসিআরটি চোৱাচোন এবাৰ খুলি পেলাই তাত তোমালোকে দেখিবা ব্র্যাকেটত লিখা আছে ক্রিপস অফ লিভার কান বুলি পেলাই তো এটু স্মল ইন্টেস্টাইনৰ এটা সেকশন তলত ফিগাৰত লিখা আছে তো ক্রিপস অফ লিভার কান কিহৰ লগত ম্যাচ হ'ব স্মল ইন্টেস্টাইনৰ লগত ম্যাচ হ'ব নেক্সট গ্লিসেন্স ক্যাপসুল কোড আছে বিচাৰো এটা দেখিছা না নেক্সট কি আছে গ্লিসেন্স ক্যাপসুল তো গ্লিসেন্স ক্যাপসুল কোড আছে বিচাৰোছন আমি তো গ্লিসেন্স ক্যাপসুল একচুয়ালি থাকে লিভাৰত আৰু সেই বস্তুটো আমি এই প্যাৰাগ্ৰাফটো চালে আমি গম পাওঁ এই প্যাৰাগ্ৰাফত গ্লিসেন্স ক্যাপসুল লিখা আছে each lobule is covered by a thin connective tissue sheet called the Gleason's capsule lobule কিহৰ lobule this whole paragraph is actually about liver তো লিভাৰৰ ভিতৰত যিবিলাক lobule থাকে এটা hepatic lobule বুলি কয় and hepatic lobules are the structural and the functional units of liver আর হেই লবিল বিলাক কৰে চাৰিপিনে কি থাকে গ্লিসেন্স ক্যাপসুল থাকে তো গ্লিসেন ক্যাপসুল কিহৰ লগত যাব লিভাৰ লগত যাব তো এতিয়ালৈকে আমি পোৱাখিনিৰ ভিতৰত কি হল এ কাৰ লগত গল এ টু গল স্মল ইন্টেস্টাইনৰ লগত 3 লগত আৰু গ্লিসেন্স ক্যাপসুল কাৰ লগত গল লিভাৰ লগত অকল এই দুটা জানিলেই আমি একচুয়ালি আনসাৰটো উলিয়াই দিব পাৰো আনসাৰটো হ'ব বি তোমালোকে চাই লও পাৰা A3 আৰু B4 বাকি কোটো নাই দেখিছা নহয় আচ্ছা তথাপিও আমি বাকি দুটা এনসিআরটি পৰা আছে না চাও আইলেটস অফ ল্যাঙ্গারহ্যান্স আৰু ব্রুনার্স গ্ল্যান্ড প্ৰথমতে ব্রুনার্স গ্ল্যান্ডটো চাও কাৰণ ব্রুনার্স গ্ল্যান্ডটো ডাইজেশনতে আছে তো তোমালোকে ওচৰতে পাই যাবা তো পেজ নম্বৰ 263 লৈকে যদি যোৱা তেতিয়া হলে তোমালোকে তাত মাজৰ যোনটো প্যাৰাগ্ৰাফ সেকেন্ড প্যাৰাগ্ৰাফটোত লাষ্টৰ সেন্টেন্সটো চোৱা ব্র্যাকেটত লিখা আছে ব্রুনার্স গ্ল্যান্ড তো ব্রুনার্স গ্ল্যান্ড দুইদিনমত থাকে আৰু দুইদিনৰ থাকে বলে এক্স্যাক্টলি একদম ওয়ার্ড বাই ওয়ার্ড কথাটো সেন্টেন্সত ইয়াতে নাই কিন্তু this whole paragraph is actually about digestion in small intestine আৰু তোমালোকে যে ডাইজেশন অকন পঢ়িছা গম পাবা যে ডাইজেশন স্মল ইন্টেস্টাইনৰ কোনটো পাৰ্টত হয় ডিউডেনাম পাৰ্টত হয় আৰু ডিউডেনামত কি জুস আহি পেলাই টেক পাৰ্ট কৰে প্যানক্ৰিয়াটিক জুস বাল জুস আৰু কি ইন্টেস্টাইনাল জুস আহি পেলাই টেক পাৰ্ট কৰে তো সেই কনটেক্সটতে ইয়াতে নাম আহিছে কিহৰ ব্রুনার্স গ্ল্যান্ডৰ আৰু সেই কাৰণে কৈছে যে এই যোনটো ডাইজেশন হয় এনজাইমেটিক যিবিলাক এক্টিভিটি তাত কি কৰে সাবমিউকোজাল গ্ল্যান্ড known as Brunner's glands also help in this তাৰমানে গোটেইখিনি যে ডিউডেনামৰ কথাই কৈ আছে তো সাবমিউকোসাৰ থকা গ্ল্যান্ড মানে কিহৰ সাবমিউকোসা ডিউডেনামৰ সাবমিউকোসা থকা গ্ল্যান্ডৰ কথাই কোৱা হৈছে obviously তো তেনেকৈ ইজিলি গম পোৱা যায় যে ইয়াতে ব্রুনার্স গ্ল্যান্ড ডিউডেনামত থাকিব এনসিআরটিৰ পৰাই গম পোৱা যায় আচ্ছা এতিয়া যদি তোমালোকে ভাবা যে মই গম নাপাম এনসিআরটিৰ পৰা এইখিনি পঢ়িলে তেতিয়া হলেও থাৰ্ড অপশন আৰু এটা ফোৰ্থ অপশন যোনটো আছিল আইলেটস অফ ল্যাঙ্গারহ্যান্সত আমি চাও এনসিআরটি ডাইৰেক্ট আছে নাই আইলেটস অফ ল্যাঙ্গারহ্যান্স মই এটা হাইলাইট কৰিয়ে থৈছো এইটো পেজ নম্বৰ কোড গলো মই যে কলো দুটা চ্যাপ্টাৰ পৰা আছিল কোৱেশ্চনটো পেজ নম্বৰ 337 লৈকে গৈছো চ্যাপ্টাৰটো হল কেমিক্যাল কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন ক্লাস 11 ইয়াতে প্যানক্ৰিয়াছৰ প্যাৰাগ্ৰাফত লিখা আছে দ্য এন্ডোক্ৰাইন প্যানক্ৰিয়াছ কনসিষ্ট অফ আইলেটস অফ ল্যাঙ্গারহ্যান্স তো এটোটো এনসিআরটি ডাইৰেক্ট আছে ওয়ার্ড বাই ওয়ার্ড তো আমাৰ একো প্ৰবলেম নহয় তিনটা অপশন যদি ডাইৰেক্ট এনসিআরটি আছে তেতিয়া হলে ফোর্থ অপশনটো এনে ম্যাচ কৰিব তো আমি গম পালো আইলেটস অফ ল্যাঙ্গারহ্যান্স কোড আছে প্যানক্ৰিয়াছত আছে তো এতিয়া ব্রুনার্স গ্ল্যান্ড অবভিয়াসলি কোড থাকিব ডিউডেনামত থাকিব
তো আনসাৰ আমি পাই গ'লো আৰু গোটেইখিনি ক'ত আছে এনচিইআৰটিতে আছে তো কুৱেশ্যনটো মই এইটো এনচিইআৰটিৰ পৰা বুলি ধৰি থৈছোঁ নেক্সট কুৱেশ্যনটো আহোঁ ছেকেণ্ড কুৱেশ্যন এই এপিছডটোত আমি 4টা কুৱেশ্যনহে পাম অকল তাৰপিছত জুলজি কুৱেশ্যন শেষ হ'ব ইয়াতে কি উলিয়াব দিছে কুৱেশ্যনটো ভালকৈ চোৱা কুৱেশ্যনটোত সুধিছে তোমালোকক হাৰ্ট ৰেট উলিয়াবৰ কাৰণে দিছে আৰু গিভেন কি আছে কাৰ্ডিয়াক আউটপুট গিভেন আছে আৰু blood volume in the end of ventricular diastole আৰু blood volume at the end of ventricular systole দিয়া আছে আচ্ছা কাৰ্ডিয়াক আউটপুট আৰু হাৰ্ট ৰেটৰ মাজত এটা ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো ক'ত দিয়া আছে জানানে তোমালোকে যে পঢ়িছিলা কাৰ্ডিয়াক সাইকেল বুলি এটা টপিক আছিল যে বডি ফ্লুইড এণ্ড সাৰ্কুলেশ্যনত তো বডি ফ্লুইড এণ্ড সাৰ্কুলেশ্যনত ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 18 পেজ নম্বৰ 285ত যদি যাওঁ তাত তোমালোকে দেখিবা the stroke volume দেখিছা the stroke volume multiplied by the heart rate gives the cardiac output পালা তোমালোকে আচ্ছা ইয়াতে কৈছে যে stroke volume আৰু heart beat ক মাল্টিপ্লাই কৰিলে cardiac output পাম তো এটা heart beat উলিয়াব দিছে cardiac output given আছে আৰু stroke volume টো given থাকিব লাগিছিল তোমালোকৰ কিন্তু stroke volume টো তাত indirectly given আছে directly given নাই তাৰ কাৰণে তোমালোকে অকমান এনচিইআৰটি বাহিৰত গৈ পঢ়িবই লাগিব সেই কাৰণে কোৱেশ্চনটো মই আউট অফ এনচিইআৰটি দিছো এনেকুৱা নহয় গেছ কৰি পেলাই তোমালোকে উলিয়াব পাৰিবা তো ইয়াতে কি দিয়া আছে ডায়াষ্টল অৰ ভেন্ট্ৰিকল যেতিয়া ডায়াষ্টল যেতিয়া ফুলি থাকে এটা ৰিলেক্স হৈ থাকে সেইখিনি সময়ত কিমান ভলিউম থাকে দিয়া আছে কিমান দিয়া আছে সেইখিনি ভলিউমটো দিয়া আছে 100 ml আৰু সিস্টোল ভেন্ট্ৰিকল যেতিয়া কন্ট্ৰাক্ট হৈ যায় কন্ট্ৰাক্ট হোৱাৰ পাছত কিমান থাকে 50 তাৰ মানে কন্ট্ৰাক্ট কৰি পেলাই উলিয়াই কিমান দিলে 50 তো সেই যোনটো ভলিউম উলিয়াই দিলে ভেন্ট্ৰিকলে হেতুকে আমি কি কম ষ্ট্ৰোক ভলিউম বুলি কম তো এনেকে আমি গম পাম যে এন্ড ডায়াস্টলিক ভলিউম মাইনাস এন্ড সিস্টোলিক ভলিউম এন্ড ডায়াস্টলিক ভলিউম আকো কৈছো তাৰ মানে ডায়াস্টলৰ লাষ্টত থকা ভলিউম মাইনাস এন্ড সিস্টোলিক ভলিউম মানে সিস্টোলৰ লাষ্টত থকা ভলিউম তেতিয়া ওলাই যাব ইকুৱেল টু কি হ'ব ষ্ট্ৰোক ভলিউম তো এই বস্তুটো এই ফৰ্মুলাটো যোনটো এটা সাব ফৰ্মুলা হেতু তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোকে ষ্ট্ৰোক ভলিউমটো উলিয়াব পাৰিবা আৰু ষ্ট্ৰোক ভলিউমৰ ভ্যালু পুট কৰিলে তোমালোকৰ আনসাৰ হ'ব নিজে কৰি চাব পৰা কাৰ্ডিয়াক আউটপুট ডিভাইডেড বাই ষ্ট্ৰোক ভলিউম হ'ব ন কাৰ্ডিয়াক আউটপুট কিমান আছে 5 লিটাৰ মানে 5000 ml ডিভাইডেড বাই কিমান হ'ব 100 minus 50 ষ্ট্ৰোক ভলিউম ডিভাইডেড বাই 100 minus 50 কিমান 50 তো 5000 ডিভাইডেড বাই 50 কিমান হ'ব 100 beats per second তো আনসাৰ কিমান হ'লগে আনসাৰ হ'লগে আমাৰ বি কিন্তু এনচিইআৰটি বাহিৰৰ এটা ফৰ্মুলা লাগিব যে ষ্ট্ৰোক ভলিউম ইকুৱেলছ টু এন ডায়াস্টলিক ভলিউম মাইনাস এন সিস্টোলিক ভলিউম সেই কাৰণে মই কোৱেশ্চন কোনটো ক্যাটেগৰীত ৰাখিছো আউট অফ এনচিইআৰটি ক্যাটেগৰীত ৰাখিছো ঠিক এটা নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো আহিছে কিহৰ ওপৰত গোল্ডেন ৰাইসৰ ওপৰত গোল্ডেন ৰাইসৰ কথা এনচিইআৰটি কোনটো চেপ্টাৰত আছে তোমালোকে নিজে ভাবা এনচিইআৰটিত আছে ক্লাছ 12 হৰ বায়োটেকনলজি এপ্লিকেশন চেপ্টাৰটো এটো কিন্তু একদম মাজত লুকাই আছে এনচিইআৰটি একদম ভালকে পঢ়িলেহে এটো উলিয়াব পাৰিবা তোমালোকে তো এতিয়া মই তোমালোকক এক্স্যাক্টলি দেখুৱাই দিছো কোড আছে কোনটো সেন্টেন্সত আছে তো এনচিইআৰটি পেজ নম্বৰ 208 ত যোৱা কোনখন এনচিইআৰটি যাবা ক্লাছ 12 হৰ এনচিইআৰটি তাত গৈ পেলাই তোমালোকে দেখিছা নহয় ইয়াতে বোল্ডত লিখা আছে জেনেটিক্যালি মডিফাইড অৰ্গানাইজেশ্যন জিএমও তাৰ বেলেগ বেলেগ কিবা কি পইণ্ট লিখা আছে এডভান্টেজেস আৰু তাৰ পিছত তাৰ এটা এক্সাম্পল দিছে গোল্ডেন ৰাইস which is rich in what vitamin A তো vitamin A rich হোৱাৰ কাৰণে vitamin A ৰ কালাৰটো হেই ৰাইসত আহি যায় আৰু হেই কাৰণে ৰাইসৰ নাম পৰিছে গোল্ডেন ৰাইস ইয়াৰ বাদে বৰ বেছি কথা এনচিইআৰটি একো লিখা নাই তেনেকে তো এই ভিটামিন A টো যদি বিচাৰি চাওঁ তেতিয়া হলে ইয়াৰ পৰা আমি আনসাৰ কৰিব পাৰো ইট ইজ ভিটামিন A enriched with a gene from daffodil এই সেকেন্ড পাৰ্টটো কিন্তু এনচিইআৰটি দিয়া নাই তথাপি ফাৰ্স্ট পাৰ্টটো বেলেগ কটো নাই হেই হিচাপে আনসাৰটো আমি ডি বুলি কৰিব পাৰো বাট ষ্টিল সেকেন্ড পাৰ্টটো দিয়া নাই কাৰণে কনফিউজ হ'ব পাৰে আৰু বাকি বিলাক কোনোবাটো অপচন এনেকুৱা হ'ব পাৰে যে এটো নহয় বুলি মই কেনে গম পাম তো হেই কাৰণে এই কোৱেশ্চনটো মই কি দিছো লিংকড টু এনচিইআৰটি ক্যাটেগৰীত ৰাখিছো ঠিক চলো তো এতিয়া লাষ্ট কোৱেশ্চন চাও আজিৰ এপিসোডৰ ইনফ্যাক্ট গোটেই সিৰিজটোৰে এটো লাষ্ট কোৱেশ্চন হ'ব কোৱেশ্চনত সুধিছে পিউৰিনছ ফাউন্ড বোথ ইন ডিএনএ এণ্ড আৰএনএ আৰ যিবিলাকে অকমানো বায়োলজি ভালকে পঢ়িছা তোমালোকে ডিএনএ স্ট্ৰাকচাৰ পঢ়িছা আৰএনএ স্ট্ৰাকচাৰ পঢ়িছা বায়োমলিকুলাৰ বায়োলজিত পঢ়িছা বায়োমলিকুলাৰ কেমিষ্ট্ৰিত পঢ়িছা আকৌ মলিকুলাৰ বেসিছত ভালকে পঢ়িছা তো তোমালোকে অবভিয়াসলি এই বস্তুটো আনসাৰ কৰিব কাৰণে বিচাৰিব নালাগে কোনটো চেপ্টাৰত এটো হল এডিনাইন এণ্ড কি হ'ব
guanine is the answer. So option is A. Still মই কৈ দিছো যে এই বস্তুটো NCERT indirectly mentioned আছে আৰু হেতু হল পেজ নম্বৰ 96 ক্লাস 11 অৰ NCERT বায়োমলিকুলাৰ চ্যাপ্টাৰটো যদি যোৱা তাত তোমালোকে স্ট্ৰাকচাৰ অফ পলিনিউক্লিওটাইড চেইন টু লকে যাবা আৰু তাত পাবা যে देयर आर टू टाइप्स অফ নাইট্ৰোজেনাছ বেসেস পিউৰিনছ পিউৰিনৰ এক্সাম্পল হল এডিনাইন এণ্ড গুৱানিন আৰু পাইৰিমিডিনছ সাইটোসিন ইউৰাসিল এণ্ড থাইমিন সাইটোসিন দুইটাতে থাকে বুলি কৈছে থাইমিন is present in DNA and uracil is present in RNA at the place of thymine তাৰমানে thymine RNA না থাকে uracil থাকে আৰু DNA uracil না থাকে thymine থাকে বাকি সাইটোসিন কমনে আৰু এডিনাইন গুৱানিন দুইটাতে থাকে বুলি এক্স্যাক্টলি লিখা নাই কিন্তু ইনডাইৰেক্টলি লিখা আছে যে এডিনাইন আৰু গুৱানিন দুইটাতে থাকিব কাৰণ বাকিখিনি যোনটো অকল DNA থাকে যোনটো অকল RNA থাকে সেই কথাটো ইয়াতে মেনশন কৰা আছে তো সেই কাৰণে কোৱেশ্চনটো মই আকৌ NCERT ৰ পৰা বুলি ধৰিলো আৰু এনেও আমি যদি 11 12 বায়োলজি গুটেখিনি পঢ়ো তো তাত obviously নজনা কোন কাৰণ থাকিব নোৱাৰে যে তোমালোকে এই কোৱেশ্চনটো কৰিব নোৱাৰিবা চলো তো এনেকে কৰি প্লাই আমি এটা কোৱেশ্চন গুটেখিনি হেক কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং টেক কেয়ার গড ব্লেস ইউ অল